অসম সাহিত্য সভাৰ 109সংখ্যক প্ৰতিষ্ঠা দিৱস এইবাৰ বৰপেটা জিলাৰ অন্তৰ্গত ৰিয়াবাৰী সত্ৰতল শাখা সাহিত্য সভাৰ উদ্যোগত বৰপেটা চিৰাং বাক্সা জিলা সাহিত্য সভাৰ সহযোগত অহা 25, 26 আৰু 27 ডিচেম্বৰ তাৰিখে তিনিদিনীয়া কাৰ্যসূচীৰে এই পবিত্ৰ ভূমি মদন দেউতা সমন্বয় ক্ষেত্ৰত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। আৰু সেই উপলক্ষে আজি আমি এখন ইয়াত আমাৰ অভ্যৰ্থনা সমিতি আৰু বিভিন্ন উপসমিতিৰ সভা এখন আহ্বান কৰা হৈছিলে। ইতিমধ্যে আমাৰ সভাৰ সামৰণি পৰিছে আৰু আমি অহা 11 তাৰিখে 1:30 বজাত আমি ইয়াত আনুষ্ঠানিকভাৱে লাইখুটা পুতি আমাৰ এই যি তিনিদিনীয়া প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী আমি শুভাৰম্ভ কৰিম। আমি আজিৰ এই সভাৰ জৰিয়তে আমি আমাৰ তিনিওখন জিলাৰ লগতে আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ আমাৰ অসম সাহিত্য সভাৰ বিষয়ববীয়া আমাৰ যি কৰ্মকৰ্তা আছে আটাইকে আমি আহ্বান জনাইছোঁ, আপোনালোকে এই 25, 26, 27 তাৰিখে এই মদন দেউতাৰ পবিত্ৰ সমন্বয় ক্ষেত্ৰলৈ আহক আৰু আমাক সহযোগ কৰক। অসম সাহিত্য সভাৰ যি আগন্তুক 109 সংখ্যক প্ৰতিষ্ঠা দিৱস আমি যাতে সুকৰমে পাৰ কৰিব পাৰোঁ তাৰ বাবে আপোনালোকক আহ্বান জনাইছোঁ। ইতিমধ্যে আমাৰ প্ৰধান সম্পাদক মহোদয়ে আজি বিশেষ এটি কাৰ্যসূচী লৈ বিলাচীপাৰালৈ গৈছে আৰু আবেলি সময়ত তেখেতে আমাৰ মাজত আহি উপস্থিত হোৱা কথা তেখেতে আমাক টেলিফোন যোগে জনাইছে আৰু নিশা তেওঁ পাঠশালাত থাকি আমাৰ লগত এই গোটেই অনুষ্ঠান সম্পৰ্কে আলোচনা কৰিব। গতিকে আমি আপোনালোকৰ প্ৰতিটো চেনেলৰ জৰিয়তে আমিও আপোনালোকক আহ্বান জনাইছোঁ যাতে এই অনুষ্ঠানটো সুচাৰুৰূপে সম্পন্ন কৰাৰ ক্ষেত্ৰত প্ৰচাৰৰ জৰিয়তে যাতে আপোনালোকে এই অনুষ্ঠানটো অসমৰ বিভিন্ন প্ৰান্তলৈ বিয়পাই দিয়ে তাৰ বাবে আপোনালোককো আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।